হাজাৰ হাজাৰ মুছলমান লোকৰ সমাগম গোলাঘাটৰ দক্ষিণ হেঙেৰাত কালিৰে পৰা দক্ষিণ হেঙেৰাত অনুষ্ঠিত হৈছে মুছলমান লোকসকলৰ বিশাল দিনী জলসা। বিশ্বৰ শান্তি ঐক্য আৰু ভাতৃত্ববোধৰ লক্ষ্যৰে দক্ষিণ হেঙেৰা জামাতৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই বিশাল জলসা। ৰাজ্যৰ হাজাৰ হাজাৰ মুছলমান লোকৰ সমাগম হৈছে এই জলসাত। এই জলসা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ঝাৰখণ্ড ৰাজ্যৰ মৌলানা চাহাবুদ্দিন সাখাফিও মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে দোৱা প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। आपके हाथ में नबी का कलमा, आपने नबी का कलमा पढ़ा, इसलिए आप अपनी जिंदगी पर नाज करें। हजरत मूसा अलैहिस्सलातु व तस्लीम जब कोहे तूर पर गए, अल्लाह रब्बुल इज्जत से हम कलाम हुए। हजरत मूसा अलैहिस्सलाम ने फरमाया, अल्लाह रब्बुल इज्जत से के परवरदिगार, मैं जब तौरात को पढ़ता हूँ मुझे एक उम्मत का तज़किरा मिलता है, वो उम्मत मुझे बड़ी अच्छी लगती है, उस उम्मत को मेरे हवाले कर दे। तो अल्लाह फरमाता है, ऐ मूसा उस उम्मत को तेरे हवाले कैसे कर दूं? उसे मैंने किसी और के लिए नहीं अपने हबीब के लिए रखा। বিশ্ব শান্তি আৰু ঐক্য আৰু ভাতৃত্ববোধ উদ্দেশ্যেৰে দক্ষিণ জামাতৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত যি আজি বিশাল দিনী জলসাৰ আয়োজন হৈছেহি। এই কাৰ্যসূচী দুদিনীয়া আছিলে। অহা 29 তাৰিখে কাৰ্যসূচী আমাৰ ইতিমধ্যে সমাপ্ত হৈছে। আজি যি 30 তাৰিখৰ কাৰ্যসূচী, ইয়াত বিভিন্ন ৰাইজৰ পৰা মানুহে বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি উপস্থিত হৈছেহি। ইয়াৰ লগতে আমাৰ ৰাজ্যৰ অন্য ঠাই মানে ঝাৰখণ্ডৰ পৰা আমাৰ মুফতি মৌলানা মুফতি তেওঁ আহি উপস্থিত হৈছেহি। তেওঁৰ লগতে এই সমাজখন এই ৰাজ্যখন খুব সুন্দৰ ৰূপে আগৰ ধৰণে যি মিলা প্ৰীতিৰে পাৰ কৰে তাৰ বাবে দোৱা কৰিবহি আৰু লগতে আগৰ দিনবোৰ যেনেকৈ আকৌ ঘূৰাই আহি তাকে কৰিলোঁ। আৰু ইয়াতে যিমান ৰাইজ আহি উপস্থিত হৈছেহি সকলোৱে দোৱা কৰিবহি যাতে চবেই মিলা প্ৰীতিৰে। আৰু যিখিনি যে কাম কৰা হ'ল বহুত ভাল ধৰণৰ বহুত ভাল। নতুন বুজুৰ্গৰ দোষ হ'ল আমি ইয়াত যিখিনি আল্লাহৰ সম্ভাৱনাও নাই, কোনো সম্ভৱেই নহ'ব যে ইয়াত এটা নেক আমলৰ সম্পূৰ্ণ বিআহসানি মাকাল